নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ বাংলাদেশী বুলি এগৰাকী শিক্ষকক বাংলাদেশত পঠোৱা হৈছিল আৰু সেই শিক্ষকজনক এতিয়া মুকলি কৰি দিয়া হৈছে খাইৰুলক এতিয়া মুকলি কৰি দিয়া হৈছে যাৰ পিছতে এতিয়া মুছাৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে যে একাংশ যেটো দেশৰ নাগৰিককে এনেদৰে বাংলাদেশী বুলি সজাই তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰা হৈছে বুলি উল্লেখ কৰিছে মুছাই সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত বাংলাদেশী সজাই এজন শিক্ষকক উভতাই পঠিয়াই দিয়া হৈছিল আৰু উভতাই অনা হল সেই শিক্ষকজনক লগতে 65 জনকৈ লোকক স্বদেশীক অত্যাচাৰ কৰিলে পৰিণাম হ'ব ভয়াবহ হুংকাৰ এয়া মুছাৰ প্ৰকৃত ভাৰতীয়ক বাংলাদেশী বুলি হাৰাশাস্তি কৰা ঘটনা হল এতিয়া প্ৰমাণিত আৰু বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰি ভাৰতীয়ক এৰি দিলে আৰক্ষীৰ মন গলে গ্ৰেপ্তাৰ কৰিব আৰু মন গলে এৰি দিব শিক্ষক খাইৰুল ইছলামক আটক কৰি বাংলাদেশলৈ বিতৰণ কৰিছিল আৰক্ষীয়ে কিন্তু খাইৰুল ইছলামক পুনৰ ঘূৰাই আনিবলৈ এইবাৰ যেটো সক্ষম হৈছে বাধ্য হল পুনৰ চৰকাৰ গাঁৱে গাঁৱে লোক আদালতত যেটো লোক আদালত পাতি বাংলাদেশী চিনাক্তৰ আহ্বান বুলি উল্লেখ কৰা হৈছে ভাৰতীয়ক গ্ৰেপ্তাৰ কৰিবলৈ কত সাহস পাইছে আৰক্ষী বুলি প্ৰশ্ন এবাৰ মুছাৰ আমি ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত যেটো স্বদেশীক অত্যাচাৰ কৰিলে পৰিণাম হ'ব ভয়াবহ এয়া হুকাৰ দিছে এবাৰ মুছাই এই মুহূৰ্তৰ এয়া এটা ডাঙৰ খবৰ জনাইছো বাংলাদেশী সজাই এগৰাকী শিক্ষকক বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিল আৰু সেইজন শিক্ষকক উভতাই অনা হল এতিয়া ভাৰতত উভতাই অনা হল 65 গৰাকীকৈ সন্দেহযুক্ত নাগৰিকক উভতাই অনা হৈছে 65 গৰাকীকৈ সন্দেহযুক্ত নাগৰিকক প্ৰকৃত ভাৰতীয়ক বাংলাদেশী বুলি হাৰাশাস্তি কৰা ঘটনা এতিয়া প্ৰমাণিত হৈছে যে যিসকল প্ৰকৃততে ভাৰতীয় লোক তেওঁলোকক বাংলাদেশী বুলি মিছাতে সজাই তেওঁলোকৰ ওপৰত হাৰাশাস্তি কৰা হৈছে আৰু সেই কথা এতিয়া প্ৰমাণ হৈছে প্ৰকৃত ভাৰতীয়ক বাংলাদেশী বুলি হাৰাশাস্তি কৰা ঘটনা এতিয়া পোহৰলৈ আহিছে প্ৰমাণিত হৈছে বাংলাদেশী বুলি গ্ৰেপ্তাৰ কৰি ভাৰতীয়ক এৰি দিলে আৰক্ষীয়ে শিক্ষক খাইৰুল ইছলামক আটক কৰি বাংলাদেশলৈ বিতৰণ কৰা হৈছিল কিন্তু খাইৰুল ইছলামক পুনৰ ঘূৰাই আনিবলৈ বাধ্য হল চৰকাৰ কিয়নো খাইৰুল ইছলাম যেটো প্ৰকৃততে তেওঁ এগৰাকী ভাৰতীয় নাগৰিক আৰু তেওঁক মিছাতে বাংলাদেশী বুলি সজাই তেওঁক পঠিয়াই দিয়া হৈছিল গাঁৱে গাঁৱে লোক আদালত পাতি বাংলাদেশী চিনাক্ত কৰাৰ আহ্বান জনোৱা হৈছে ভাৰতীয়ক গ্ৰেপ্তাৰ কৰিবলৈ কত সাহস পাইছে আৰক্ষীয়ে মনা নাই নীতি নিয়ম বুলি উল্লেখ কৰিছে এবাৰ মুছাই আৰক্ষীয়ে কোন ধৰণৰ নীতি নিয়ম মানি চলা নাই স্বদেশীক অত্যাচাৰ কৰিলে পৰিণাম ভয়াবহ হ'ব বুলি হুংকাৰ 2026ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ মুছাৰ উভতাই অনা হল 65 গৰাকীকৈ সন্দেহযুক্ত নাগৰিকক আৰু সেই সন্দৰ্ভত এতিয়া মুছাই নিজৰ মত প্ৰকাশ কৰিছে স্বদেশীক অত্যাচাৰ কৰিলে পৰিণাম অতি ভয়াবহ হ'ব বুলি হুংকাৰ দিছে মুছাৰ মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰি গোটেই অসমৰ ৰাইজে জনগণে যি আন্দোলন সৃষ্টি কৰিছিল তাৰ প্ৰতি হাই প্ৰতিবন্ধ স্বীকাৰ কৰিছে অসমৰ গৃহ বিভাগে আজি আমি প্ৰথমৰ পৰা কৈ আহিছিলোঁ যেন শিক্ষক খাইৰুল ইছলাম ভাৰতীয় নাগৰিক হয় আৰু প্ৰকৃত ভাৰতীয়ক তেখেতসকলে হাৰাশাস্তি কৰাটো সত্য বুলি আজি প্ৰমাণিত হ'ল আজি ভাৰত চৰকাৰ তথা অসম চৰকাৰ বাধ্য হ'ল খাইৰুল ইছলামক পুনৰ ঘূৰাই আনিবলৈ গতিকে অসমৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুছাৰ যি আন্দোলন মুছাৰ যি স্থিতি আছিলে সেয়া আজি সত্য বুলি প্ৰমাণিত হৈছে গতিকে আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ যেন আজি তেওঁলোকে ক'ত সাহস পাইছিলে যেন আজি এজন স্বদেশী নাগৰিকক তেওঁলোকে নো মেনশ্যন এৰিয়াত এৰি দিবলৈ আজি পুনৰবাৰ তেখেতসকলে সেই খাইৰুল ইছলামৰ লগতে বিভিন্নজনক আজি ৰেহাই কৰিবলৈ বাধ্য হ'ল গতিকে আমি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যেন অন্ততঃ অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাইছে যেন স্বদেশীক হাৰাশাস্তি কৰিলে যেন ইয়াৰ পৰিণাম যেন ভয়াবহ হ'ব সেয়া কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বুজি পাই গৈছিলে আৰু নতি স্বীকাৰ কৰি আজি খাইৰুল ইছলামক তেখেতসকলে আজি যোৱাকালি ৰাতি আমাক সমজাই দিছে গতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিচাৰিছোঁ যেন অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই ডিপুটাৰ সমস্যাটো সমাধান হওক আৰু অনাগত দিনত যাতে এজনো স্বদেশীক যাতে হাৰাশাস্তি কৰা নহয় আমি মুছাই আহ্বান জনাইছোঁ আমি কথা দিয়া ধৰণে মুখ্যমন্ত্ৰীয়ে যেনেকৈ কথা ৰাখিছে আমিও কথা ৰাখিম আপোনালোকে গাঁৱে গাঁৱে লোক আদালত পাতি ডিপুটাৰ সমস্যাটো সমাধান কৰক স্থানীয় মেজিষ্ট্ৰেট থাকিব তাত মুছাৰ কৰ্মকৰ্তাসকল থাকিব অসমৰ জনগণ থাকিব কিন্তু স্বদেশীক বিদেশীক এটা নামত হাৰাশাস্তি কৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় আমি কিন্তু পুনৰবাৰ হুকিয়াই দিছোঁ সেই অপশক্তিক
যিসকলে সদায় বাংলাদেশী নামত মুছলমানক অত্যাচাৰ কৰিব বিচাৰিছে, মুছলমানক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে, আৰু যিসকলে ইতিমধ্যে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যেন বিপদৰ সময়ত থিয় দিয়াসকলক কিন্তু ৰাইজে পাহৰি নাযায়, কিন্তু যিসকলে কিন্তু মুছলমানক বুঢ়াঙুলি দেখুৱাইছিলে তেওঁলোকক কিন্তু আমি প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। অনাগত 2026 কিন্তু তাৰ পৰিণাম ভয়াৱহ হ'ব।